নমস্কাৰ পুৱাৰ খবৰলৈ স্বাগতম জনাই ষ্টুডিঅত মই সাগৰিকা আহিছো বাতৰিৰ মাজলৈ তিনিচুকীয়াত নিখা আৰক্ষীৰ এনকাউণ্টাৰ চুৰলৰ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে গুলীচালনা আৰু গুলীবিদ্ধ চুৰটোৰ নাম মুন্না শ্বাহ বাওঁভৰিত গুলী লাগি আহত হয় চুৰটো আহত মুন্না শ্বাহক অসম মেডিকেল কলেজত ভৰ্তি কৰা হয় তিনিচুকীয়াত নিখা আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা আৰু চুৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীৰ গুলীচালনা আৰু গুলীবিদ্ধ চুৰটোৰ নাম মুন্না শ্বাহ বুলি জানিব পৰা গৈছে বাওঁ ভৰিত গুলী লাগি আহত হয় চুৰটো আৰু আহত মুন্না শ্বাহক অসম মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় এই মুহূৰ্তত সবিশেষ জনাই আছো পুনৰ ৰাজ্যত সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা এবাৰ চুৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল চুৰটো আৰু দীৰ্ঘদিন ধৰি মুন্না শ্বাহ নামৰ চুৰটোৱে তিনিচুকীয়াকে ধৰি মাকুম অঞ্চলতো সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল আৰু তাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল চুৰটোক আৰু কালি নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে সংঘটিত কৰে গুলীচালনা আৰু গুলীবিদ্ধ চুৰটো মুন্না শ্বাহক ইতিমধ্যে অসম মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে এই মুহূৰ্তত সবিশেষ জনাইছো ধুবুৰীত পলায়ন কৰা কয়দীৰ মুক্ত বিচৰণ চিকিৎসালয়ৰ পৰা পলায়ন কৰা কয়দী গুলজাৰ উদ্দিন আহমেদ আৰু 10 বছৰ কাৰাদণ্ডৰে দণ্ডিত গুলজাৰ উৰফে ৰাজু 6 ফেব্ৰুৱাৰীৰ পৰা পলায়ন কৰিছিল গুলজাৰ উদ্দিনে আৰু মুখত কলা কাপোৰ বান্ধি ধুবুৰীৰ বজাৰত ঘূৰিছে গুলজাৰ বজাৰত ঘূৰি থকা দৃশ্য বন্দী চিচিটিভি কেমেৰাত এবাৰ ধুবুৰীত পলায়ন কৰা কয়দীৰ মুক্ত বিচৰণ চিকিৎসালয়ৰ পৰা পলায়ন কৰিছিল কয়দী গুলজাৰ উদ্দিন আহমেদে 10 বছৰ কাৰাদণ্ডৰে দণ্ডিত আছিল গুলজাৰ উৰফে ৰাজু আৰু 6 ফেব্ৰুৱাৰীত পলায়ন কৰিছিল গুলজাৰ উদ্দিন আহমেদে ধুবুৰী চিকিৎসালয়ৰ পৰা মুখত কলা কাপোৰ বান্ধি ধুবুৰী বজাৰত ঘূৰিছে এতিয়া গুলজাৰ আৰু বজাৰত ঘূৰি ফুৰাৰ দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত এই মুহূৰ্তত জনাই আছো যে ধুবুৰী আৰক্ষীয়ে নীৰৱ ভূমিকা পালন কৰিছে কিয়নো 10 বছৰ কাৰাদণ্ডৰে দণ্ডিত গুলজাৰ উদ্দিনে বৰ্তমান ধুবুৰী বজাৰত মুক্ত বিচৰণ কৰাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে নীৰৱ ভূমিকাত আছে ধুবুৰী আৰক্ষী এই মুহূৰ্তত সবিশেষ জনাই আছো 10 বছৰ কাৰাদণ্ডৰে দণ্ডিত গুলজাৰ উৰফে ৰাজুৰ মুক্ত বিচৰণ মুখত কলা কাপোৰ বান্ধি ধুবুৰী বজাৰত ঘূৰিছে গুলজাৰ উদ্দিন আৰু সমগ্ৰ দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত 6 ফেব্ৰুৱাৰীত ধুবুৰী চিকিৎসালয়ৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল গুলজাৰ উদ্দিন এই মুহূৰ্তত সবিশেষ জনাই আছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা খুটখুৰৰ পিছত চলিব জুৱাৰী তীৰ লটাৰীৰ বিৰুদ্ধে অভিযান নিৰ্বাচনৰ পিছতে চলিব মাৰাথন অভিযান আৰু জুৱাৰী তীৰ লটাৰীৰ লগত জড়িত থাকিলে যাব লাগিব জেললৈ সোণৰ নাও আদিৰ বিৰুদ্ধে চলিব অভিযান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা খুটখুৰৰ পিছতে চলিব জুৱাৰী তীৰ আৰু লটাৰীৰ বিৰুদ্ধে অভিযান নিৰ্বাচনৰ পিছতে চলিব মাৰাথন অভিযান জুৱাৰী তীৰ লটাৰীৰ লগত জড়িত থাকিলে যাব লাগিব জেললৈ সোণৰ নাও আদিৰ বিৰুদ্ধেও চলিব অভিযান পুনৰবাৰ জনাইছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা খুটখুৰৰ পিছতে চলিব জুৱাৰী তীৰ লটাৰীৰ বিৰুদ্ধে অভিযান নিৰ্বাচনৰ পিছতে চলিব মাৰাথন অভিযান জুৱাৰী তীৰ লটাৰীৰ লগত জড়িত থাকিলে যাব লাগিব জেললৈ সোণৰ নাও আদিৰ বিৰুদ্ধেও চলিব অভিযান দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ আলিকেই গাঁৱত অঘটন শামছুল হক নামৰ লোকজনৰ দুই কন্যাই লাৰুৱাজান নৈত গা ধুবলৈ গৈছিল তাৰ মাজতে 13 বছৰীয়া সাজিদা খাতুনৰ সন্ধান নোলোৱাত সকলোৰে মাজত লাগে হোৱা ঘটনাস্থলীত উপস্থিত SDRF আৰু NDRF বাহিনী অভিযানত উদ্ধাৰ সাজিদা খাতুন নামৰ কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলজুৰি বিৰাজ কৰে শোকৰ ছাঁ দক্ষিণ কামৰূপৰ গৰৈমাৰী আলিকা গাঁৱত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা দক্ষিণ কামৰূপৰ আলিকা গাঁৱৰ শামছুল হকৰ দুই কন্যাই লাৰুৱাজান নৈত গা ধুবলৈ গৈছিল তাৰ মাজতে 13 বছৰীয়া সাজিদা খাতুন নামৰ কিশোৰীগৰাকীৰ সন্ধান নোলোৱাত সকলোৰে মাজত লাগে হুৱাদুৱা
ঘটনাস্থলীত উপস্থিত হয় SDRF আৰু NDRF বাহিনী। SDRF আৰু NDRF বাহিনীৰ অভিযানত উদ্ধাৰ হয় সাজিদা খাতুন নামৰ কিশোৰীগৰাকীৰ মৃতদেহ। কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলজুৰি বিৰাজ কৰে শোকৰ ছাঁ। আপনার যেটো ছোৱালী নিৰুদ্দেশ হৈছে ছোৱালীৰ ফেমিলিটো ছোৱালীৰ মাক দেউতাকে ইটাভাটাত কাম কৰে। ছোৱালী দুটা ছোৱালী 13 বছৰীয়া ছোৱালী এটা আৰু এটা ছোৱালী একে সমান এতে নদীৰ পাৰত গা ধুব গৈছিল। গা ধুব যাইতে এটা ছোৱালী ৰিটাৰ্ণ আহিছে কালি 2টা বজাত, যোৱাকালি 2টা বজাত, আৰু 13 বছৰীয়া যিটো ছোৱালী মানে অঘটন ঘটিছে ছোৱালীটো ৰিটাৰ্ণ অহা নাই। তাৰপিছত SDRF বাহিনী আৰু স্থানীয় লোকে কালি গোটেই দিনটো নদীত অভিযান চলাই কেনে পাৱা নাই। আজি ৰাতিপুৱাৰ পৰা 11টা বজালৈকে অভিযান চলাই SDRF বাহিনী আৰু স্থানীয় লোকৰ প্ৰচেষ্টাত ছোৱালীটো উদ্ধাৰ হৈছে। ছোৱালীজনীৰ নাম আছিল খাদিজা বেগম, ছোৱালীৰ বয়স 13 বছৰ বয়স। ছোৱালীটো বৰ্তমান মৃত অৱস্থাত পোৱা গৈছে। খৰাং বতৰতো বিশ্বনাথত গৰাখহনীয়াৰ কালৰূপ। কোটি কোটি টকাৰ ব্যয়েৰে নিৰ্মীয়মান কৰি থকা বিশ্বনাথ পানপুৰ মথাউৰিৰ ছুপাৰ হাইৱেলৈ তীব্ৰ ভাবুকি। নীৰৱ ভূমিকা জলসম্পদ বিভাগ। সময় থাকোঁতে গৰাখহনীয়া প্ৰতিৰোধ কৰি জলসম্পদ বিভাগক মথাউৰিটো ৰক্ষা কৰিবলৈ নৈপৰীয়া ৰাইজৰ লগতে বিভিন্ন দল সংগঠনৰ দাবী। চাওক এই বিশেষ প্ৰতিবেদন। বিশ্বনাথ বিধানসভা সমষ্টিৰ দক্ষিণ চতিয়া অঞ্চলৰ একমাত্ৰ ৰক্ষা কৱচ জলসম্পদ বিভাগৰ শলমাৰী আৰু শিঙিমাৰীৰ ৰাজচক্ৰ গাঁৱত খৰাং বতৰতো গৰাখহনীয়াই ধাৰণ কৰিছে কালৰূপ। এই সমস্যাৰ বিষয়ে জলসম্পদ বিভাগক বাৰম্বাৰ অৱগত কৰি অহাৰ পিছতো কোনো ধৰণৰ কাণসাৰ দিয়া নাই বিভাগীয় বিষয়া কৰ্মচাৰীয়ে। খহনীয়া প্ৰতিৰোধৰ বাবে বিজ্ঞানসন্মত স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰি জলসম্পদ বিভাগে খৰালিৰ এই সময়খিনিত শুই বহি দিন পাৰ কৰি ভৰ বাৰিষাত কেৱল নামমাত্ৰ কাম কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ফলত বিভাগটোৰ একাংশ বিভাগীয় বিষয়া ঠিকাদাৰৰ বাবে মথাউৰিটো সোণৰ কণী পৰা হাঁহত পৰিণত হোৱাৰ বিপৰীতে একাংশ লোকে নিজৰ ঘৰ বাৰী হেৰুৱাই হাতত তুলি ল'ব লগা হৈছে ভিক্ষাৰ জুলুঙা। অঞ্চলটোৰ একমাত্ৰ ৰক্ষা কৱচ বিশ্বনাথ পানপুৰ মথাউৰিটো বৰ্তমান চৰকাৰে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি আছে ছুপাৰ হাইৱে। এই ছুপাৰ হাইৱেলৈ ভাবুকি কঢ়িয়াই আনিছে খৰাং বতৰতো সৃষ্টি হোৱা মহাবাহুৰ প্ৰচণ্ড গৰাখহনীয়াই। সময় থাকোঁতেই গৰাখহনীয়া প্ৰতিৰোধ কৰি জলসম্পদ বিভাগক মথাউৰিটো ৰক্ষা কৰিবলৈ নৈপৰীয়া ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে দাবী জনায়। প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া আৰু নদুৱাৰ এলেকাৰ পদ্ম হাজৰিকা ডাঙৰীয়া তেখেতকো আমি অনুৰোধ কৰি কৈ আছোঁ, গতিকে আমাৰ সমষ্টিত আপোনালোকে নিজে লগে ভাগে থাকি শোলমাৰী আৰু শিঙিমাৰী এই মাছখিনি জেগা এইবাৰ যদি কামখিনি নকৰে 12 চনত কি ঘটনা হৈছে তাতকৈ অধিক ভয়ংকৰ হৈ যাব। অলপ দিন আগতে আপুনি আহিছিলে চাইছিলে, কিন্তু পূব চাইডে কাম হৈ আছে, মাথাউৰিৰ লগত লাগি আছে, কিন্তু মাথাউৰিৰ লগত যিটো কাম হৈ আছে তাতকৈ অধিক ভয়ংকৰ হৈ যাব। এইটোৱে তাৰমানে একদম পেটত পৰিছে বস্তুটো। তাৰমানে বাৰিষাৰ সময়ত যদি অলপ বস্তা চস্তা পেলায়ো তথাপিও কাম নকৰিব। এতিয়াৰ পৰাই তাৰমানে আমাৰ পূৰা ভয় লাগি আছে। এতিয়া শুকান বতৰত কাম কৰিবলৈ কিন্তু বহুত সুবিধা। এতিয়া যদি আপোনালোকে অলপ যোগাযোগ কৰি শোলমাৰী আৰু শিঙিমাৰী জেগাটো যদি নবচাই দক্ষিণ চতিয়া এলেকা যিমান আছে কমপ্লিট 12 চনতকৈ অধিক ভয়ংকৰ হৈ যাব। এই বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আহিছিল নেকি জেগাখন চাবলৈ? কিন্তু এই বছৰ অহা নাই, কিন্তু 2 বছৰ আগত আহিছিলে, আহি পেলাই চাই গৈছে। ইতিমধ্যে এইকেইদিনৰ ভিতৰত এদিনো কিন্তু আহি চোৱা নাই। আপোনালোকে বিভাগক জনাইছিল নেকি? আমি বাৰম্বাৰ জনাইছোঁ, তেখেতক ফোনতো মাতি কৈছোঁ, নিউজতো কৰি কৈছোঁ, ক'লে কাম হ'ব 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 বুলি কৈ আছে, কিন্তু আজিলৈকে এতিয়ালৈকে কাম চাম কৰিবলৈ কোনো অৱস্থা ব্যৱস্থা আমি দেখা নাই। এতিয়া বাৰিষা আহি পালে পানী হ'বই। এতিয়া বৰ্তমানে আৰু কামবিলাক কেতিয়া কৰি এইবাৰ যদি নকৰে এইখিনি জেগা কাম বাৰিষাত কাম কৰিলে কামতে নাহে। বাৰিষাত যদি কাম কৰি কাম তেতিয়া তাৰমানে গুৰুত্ব নহয়। এটা বস্তা পেলাই ক'ত যায় কি হয় নহয় দেখাই নাপায়। এতিয়া বৰ্তমান শুকান বতৰত বস্তাবিলাক লাইন কৰি পাতি পেলাই এতিয়া জেগাবিলাক ধুনীয়াকৈ বস্তাবিলাক প্লেন হ'ব, জেগাত ক'ত বস্তা সোমাব ক'ত নোসোমাব এতিয়া ধুনীয়াকৈ কামখিনি হ'ব। বাৰিষা সময়ত কাম কৰিলে মানে মাথাউৰি টিকিব পাৰে নিটিকিব পাৰে। তেতিয়া পানপুৰ মাথাউৰি যোনটো গৰাখহনীয়া আজি এইটো নতুন সমস্যা নহয়। যুগ যুগ ধৰি প্ৰায় শ শ গাঁও ইতিমধ্যে ব্ৰহ্মপুত্ৰ বুকুত
বিলীন হৈছে। তাৰে মাজত আশাৰ ৰেঙনি এটা দেখা পাইছোঁ। এই চৰকাৰখনে বিভাগীয় মন্ত্ৰীয়ে পৰিদৰ্শন কৰি গৈছিল মাথাউৰিখন। তাৰপিছত এই কুমলীয়া নামৰ ঠাইত 25 কোটি টকা আবণ্টন দি ইতিমধ্যে তাত কাম আৰম্ভ হৈছে। ভাল কথা, আমি ধন্যবাদ জনাইছোঁ। কিন্তু তদুৰূপ তাৰ পশ্চিম পিনে শোলমাৰী নামৰ যোনখন জেগা, ইয়াত যদি অনতিপলমে কাম নকৰে সেই 25 কোটি টকা কাম কৰাৰ কোনো অৰ্থই নাথাকিব। গতিকে আমি যিহেতু বৰ্তমান নদুৱাৰ সীমা আৰু বিশ্বনাথ সীমাত পৰিছে জেগাটো, দুইজন বিধায়ককে অনুৰোধ জনাইছোঁ যাতে এই বাৰিষা হোৱাৰ আগতেই এই খোলমাৰী পাতটোত কাম কৰাৰ ব্যৱস্থা কৰে, এই আহ্বান জনাইছোঁ। ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে এটা ভাল খবৰ। ছোৱালীসকলৰ বাবে এইবাৰ চৰকাৰৰ নিযুত মইনা আঁচনি। লখিমপুৰত এই কথাৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিনামূলীয়া হ'ব কলেজৰ নামভৰ্তিৰ লগতে পাব উপহাৰ। মেট্ৰিক পাছ কৰি কলেজত নামভৰ্তি কৰিলে পাব 10,000কৈ টকা। স্নাতকত নামভৰ্তি কৰা ছাত্ৰীয়ে পাব 12,500 টকাকৈ আৰু 3 বছৰত 10 লাখ ছাত্ৰীয়ে লাভ কৰিব এই আঁচনিৰ সুবিধা। আনহাতে টাটাৰ ছেমি কণ্ডাক্টৰত 30,000 যুৱক যুৱতীয়ে নিযুক্তি লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ভাল খবৰ লৈ আহিছে। ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে এক ভাল খবৰ। এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাই আছোঁ। ছোৱালীসকলৰ বাবে এইবাৰ চৰকাৰৰ নিযুত মাইনা আঁচনি নামেৰে এক নতুন আঁচনি আনিবলৈ গৈ আছে আৰু লখিমপুৰত এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে উল্লেখ কৰিছে বিনামূলীয়া হ'ব কলেজৰ নামভৰ্তি, লগতে পাব উপহাৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰি কলেজত নামভৰ্তি কৰিব সেইসকলে 10,000 টকাকৈ লাভ কৰিব এতিয়াৰে পৰা। স্নাতকত নামভৰ্তি কৰা ছাত্ৰীয়ে লাভ কৰিব 12,500 টকাকৈ। ইয়াৰ লগে লগে 3 বছৰত 10 লাখ ছাত্ৰীয়ে লাভ কৰিব এই আঁচনিৰ সুবিধা। যি আঁচনি অনা হৈছে এই আঁচনিৰ জৰিয়তে 10 লাখ ছাত্ৰীয়ে সুবিধা লাভ কৰিব। তাৰ সমান্তৰালভাৱে টাটাৰ ছেমি কণ্ডাক্টৰ যি জাগিৰোডৰ প্ৰকল্প আছে তাত 30,000 যুৱক যুৱতীয়ে নিযুক্তি লাভ কৰিব বুলি মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। লোকসভা নিৰ্বাচন সমাগত আৰু লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া এক অভিলেখী আঁচনি অনাৰ চেষ্টা কৰিছে ৰাজ্য চৰকাৰে। ছাত্ৰীসকলৰ বাবে নিযুত মাইনা আঁচনি নামেৰে এক নতুন আঁচনি আনিব চৰকাৰে। লখিমপুৰত এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু বিনামূলীয়া হ'ব এতিয়াৰ পৰা কলেজৰ নামভৰ্তি, লগতে উপহাৰো পাব ছাত্ৰীসকলে। মেট্ৰিক উত্তীৰ্ণ কৰা যিসকল ছাত্ৰীয়ে কলেজত নামভৰ্তি কৰে তেওঁলোকে কিন্তু 10,000 টকাকৈ চৰকাৰী আঁচনিৰ ধন লাভ কৰিব। তাৰ সমান্তৰালভাৱে স্নাতকত নামভৰ্তি কৰা ছাত্ৰীয়ে পাব 12,500 টকাকৈ। 3 বছৰত 10 লাখ ছাত্ৰীক সামৰি ল'ব এই অভিলাষী আঁচনিখনে। ইয়াৰ পূৰ্বেও কিন্তু ছাত্ৰীসকলৰ বাবে কেইবাখনো অভিলাষী আঁচনি অনাৰ চেষ্টা কৰিছিল ৰাজ্য চৰকাৰে। ইয়াৰ পূৰ্বতে যিসমূহ হায়াৰ ছেকেণ্ডাৰী অৰ্থাৎ উচ্চতৰ মাধ্যমিকত শিক্ষাৰ্থীৰে যিসকল উত্তীৰ্ণ হৈছে সেইসকলক স্কুটি দিয়াৰ ব্যৱস্থা কৰিছিল ৰাজ্য চৰকাৰে। আৰু ইয়াৰ পাছতে পুনৰবাৰ এক ছাত্ৰীসকলৰ বাবে নিযুত মাইনা আঁচনি নামেৰে এক অভিলাষী আঁচনি ৰূপায়ণ কৰিবলৈ গৈ আছে ৰাজ্য চৰকাৰ। আৰু এই আঁচনিৰ যি আবেদন প্ৰক্ৰিয়া সোনকালে যি আবেদন প্ৰক্ৰিয়া সেই আবেদন প্ৰক্ৰিয়া চলিব আৰু বিনামূলীয়া হ'ব কলেজৰ নামভৰ্তি। অৰ্থাৎ আপুনি যদি কলেজত নামভৰ্তি কৰে তেনেহ'লে কোনো মূল্য দিব নালাগিব। ইয়াৰ পূৰ্বেও কিন্তু হোষ্টেলৰ ক্ষেত্ৰতো আঁচনি অনা হৈছিল। হোষ্টেলৰ ফিজৰ ক্ষেত্ৰতো ৰেহাই দিয়াৰ ব্যৱস্থা কৰিছিল ৰাজ্য চৰকাৰে। পুনৰবাৰ ছাত্ৰীৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত আমি পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছোঁ। ছাত্ৰীসকলে 10 লাখ ছাত্ৰীক সামৰি এক আঁচনি আনিছে ৰাজ্য চৰকাৰে আৰু এই আঁচনিৰ জৰিয়তে এতিয়াৰে পৰা নামভৰ্তি সম্পূৰ্ণ মাচুলবিহীন হৈ পৰিব ছাত্ৰীৰ বাবে। তাৰ সমান্তৰালভাৱে কিন্তু ছাত্ৰীসকলে তেওঁলোকৰ খৰচৰ বাবদ ধন লাভ কৰিব চৰকাৰৰ।
বাতৰি পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে ল'ব বিচাৰিছো চমু বাণিজ্যিক বিৰতি। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও। বিৰতিৰ পিছত পুনৰ উভতি আহিছো বাতৰিৰ মাজলৈ। ই ৰিক্সাক লৈ নতুন নিয়ম। ই ৰিক্সা চলাচলৰ বাবে প্ৰশাসনে নিৰ্ধাৰণ কৰিব পথ। সকলো ই ৰিক্সা চালকৰ পৰা সংগ্ৰহ কৰা হ'ব আবেদন আৰু সেই আবেদনৰ ভিত্তিতে পথ নিৰ্ধাৰণ কৰিব প্ৰশাসনে। নিৰ্ধাৰিত কৰা পথৰ যাত্ৰাৰ বাবে নিৰ্ধাৰণ কৰা হ'ব ভাড়াও। দৈনিক ই ৰিক্সা বৃদ্ধি পোৱাৰ ক্ষেত্ৰত এই ব্যৱস্থা প্ৰশাসনৰ। নিৰ্ধাৰিত পথ মানি নচলিলে জব্দ কৰিব ই ৰিক্সা। কোনটো পথত কেইখন ই ৰিক্সা চলিব সেয়াও নিৰ্ধাৰণ কৰিব প্ৰশাসনে আৰু ৰোগীক ই ৰিক্সাত অন্য পথেৰে নিলে দুখ নহ'ব চালকৰ। উত্তৰ প্ৰদেশৰ হাৰদৈ জিলা প্ৰশাসনে আনিলে এই নতুন নিয়ম। ই ৰিক্সাৰ লৈ নতুন নিয়ম নীতি বান্ধি দিছে প্ৰশাসনে। ই ৰিক্সা চলাচলৰ বাবে প্ৰশাসনে নিৰ্ধাৰণ কৰিব পথ। সকলো ই ৰিক্সা চালকৰ পৰা সংগ্ৰহ কৰা হ'ব আবেদন। সেই আবেদনৰ ভিত্তিতে পথ নিৰ্ধাৰণ কৰিব প্ৰশাসনে। নিৰ্ধাৰিত কৰা পথৰ যাত্ৰাৰ বাবে নিৰ্ধাৰণ কৰা ভাড়াও হ'ব সুকীয়া আৰু দৈনিক ই ৰিক্সা বৃদ্ধি পোৱাৰ ক্ষেত্ৰত এই ব্যৱস্থা প্ৰশাসনৰ। নিৰ্ধাৰিত পথ মানি নচলিলে জব্দ কৰিব ই ৰিক্সাসমূহ। কোনটো পথত কেইখন ই ৰিক্সা চলিব সেয়াও নিৰ্ধাৰণ কৰিব প্ৰশাসনে। ৰোগীক ই ৰিক্সাত অন্য পথেৰে নিলে দোষ নহ'ব চালকৰ। উত্তৰ প্ৰদেশৰ হাৰদৈ জিলা প্ৰশাসনে আনিলে নতুন নিয়ম। পুনৰ জনাইছো খবৰ এনি ভাৰত 24 দৰ্শকসকলৰ লগতে উত্তৰ প্ৰদেশৰ প্ৰত্যেকগৰাকী ই ৰিক্সা চালকৰ বাবে এটা জৰুৰী খবৰ, এটা ডাঙৰ খবৰ। ই ৰিক্সাক লৈ নতুন নিয়ম নীতি বান্ধি দিছে উত্তৰ প্ৰদেশ প্ৰশাসনে। ই ৰিক্সা চলাচলৰ বাবে প্ৰশাসনে নিৰ্ধাৰণ কৰিব পথ আৰু সকলো ই ৰিক্সা চালকৰ পৰা সংগ্ৰহ কৰা হ'ব আবেদন আৰু সেই আবেদনৰ ভিত্তিতে পথ নিৰ্ধাৰণ কৰিব উত্তৰ প্ৰদেশ প্ৰশাসনে। নিৰ্ধাৰিত কৰা পথৰ যাত্ৰাৰ বাবে নিৰ্ধাৰণ কৰা হ'ব ভাড়া। দৈনিক ই ৰিক্সা বৃদ্ধি পোৱাৰ ক্ষেত্ৰত এই ব্যৱস্থা কৰিছে উত্তৰ প্ৰদেশ প্ৰশাসনে আৰু নিৰ্ধাৰিত পথ মানি নচলিলে জব্দ কৰা হ'ব ই ৰিক্সাসমূহ। কোনটো পথত কেইখন ই ৰিক্সা চলিব সেয়াও নিৰ্ধাৰণ কৰিব উত্তৰ প্ৰদেশ প্ৰশাসনে আৰু ৰোগীক যদি ই ৰিক্সাত অন্য পথেৰে নিয়ে তেন্তে দুখ নহ'ব চালকৰ। উত্তৰ প্ৰদেশৰ হাৰদৈ জিলা প্ৰশাসনে আনিলে এই নতুন নিয়ম নীতি। অসমৰ ক্ষেত্ৰতো যদি এনে নিয়ম নীতি বান্ধি দিয়া হয় তেন্তে হয়তো বহুতো যান জঁটৰ পৰা সকাহ পাব। ই ৰিক্সা চালকৰ বাবে প্ৰশাসনে নিৰ্ধাৰণ কৰিব পথ আৰু প্ৰশাসনে নিৰ্ধাৰণ কৰা নিয়ম নীতি যদি মানি নচলে তেন্তে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে। আৰু ৰোগীক যদি ই ৰিক্সাত অন্য পথেৰে নিয়ে তেন্তে দুখ নহ'ব চালকৰ। উত্তৰ প্ৰদেশ হাৰদৈ জিলা প্ৰশাসনে আনিলে ই ৰিক্সা চালকৰ ক্ষেত্ৰত এই নতুন নিয়ম নীতি। কা বিৰোধিতাৰে শিৱসাগৰ ঐতিহাসিক ৰংঘৰৰ সন্মুখত প্ৰতিবাদ। 11টা জাতীয় সংগঠনৰ প্ৰতিনিধিৰ প্ৰতিবাদ। কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসমীয়া যুৱ মঞ্চ, অসম ছাত্ৰ যুৱ সন্মিলনকে ধৰি প্ৰায় 11টাকৈ সংগঠনৰ প্ৰতিবাদ। কোনো কাৰণতে কা বলবৎ কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰতিবাদকাৰীৰ। প্ৰথমতে যেতিয়া কেব আছিলে সেই সময়তো আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমকে ধৰি অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনে ইয়াৰ বিৰোধিতা কৰিছিলোঁ। কিন্তু অসমৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনৰ বিৰোধিতাকো নেওচি কেন্দ্ৰীয় চৰকাৰে কাক গৃহীত কৰিছিলে সংসদত। তাৰপিছত আমি ন্যায়ালয়ৰ
কাষ চাপিছিলোঁ। আজিও গোটেই বিষয়টো ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে। অতি আশ্চৰ্যজনকভাৱে কেন্দ্ৰীয় চৰকাৰে ন্যায়ালয়ৰ পৰা কোনো ধৰণৰ এটা সুদুত্তৰ নহাকৈ অতি সন্তপৰ্ণে ষড়যন্ত্ৰমূলকভাৱে অসমত লগতে সমগ্ৰ ভাৰতবৰ্ষত কা বলবৎ কৰিবলৈ আগবাঢ়িছে। তাক আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ লগতে অসমৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনে বিৰোধিতা কৰিছোঁ। আজি ঐতিহাসিক শিৱসাগৰৰ পৰা আমি পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনাইছোঁ যে কোনো কাৰণতে কা অসমত বলবৎ কৰিব নালাগে। অসমৰ ভাষা সাহিত্য সংস্কৃতি একেবাৰে নিষেধ কৰিব বিচৰা এই কা অসমৰ ৰাইজে কেতিয়াও মানি নলয়। আৰু লগতে যিহেতু অনাগত সময়ত লোকসভা নিৰ্বাচন আহি আছে, যোৰহাট সমষ্টিৰ যিগৰাকী মাননীয় সাংসদ তপন গগৈৰ প্ৰতি আমাৰ এটা বিশেষ আহ্বান আছে। তেওঁ যদি প্ৰকৃততে ৰাইজৰ প্ৰতিনিধি হয়, তেখেতে ৰাজপথলৈ ওলাই আহি কাৰ বিৰুদ্ধাচৰণ কৰিব লাগে। লগতে শিৱসাগৰ জিলাৰ প্ৰতিটো বিধানসভা সমষ্টিৰ মাননীয় জনপ্ৰতিনিধিসকলৰ প্ৰতি আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি আহ্বান জনাইছোঁ যে তেখেতসকলে ৰাজপথলৈ ওলাই আহি ৰাইজৰ পক্ষত থাকি কাৰ বিৰোধিতা কৰিব লাগে। আৰু যেতিয়ালৈকে কাৰ বিৰোধী অৱস্থান গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে, তেতিয়ালৈকে আমি অসমৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনে একত্ৰিতভাৱে কাৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ সাব্যস্ত কৰি যাম। আজি ঐতিহাসিক ৰংগস্থলীৰ পৰা আমি কেন্দ্ৰীয় চৰকাৰৰ অসম চৰকাৰক ক'ব বিচাৰিছোঁ, যি অমিত শ্বাহৰ দম্ভালি মাৰি যি কৈছে যে কাৰ বলবৎ হ'ব, কাৰ বলবৎ কিন্তু বাহিৰৰ ৰাজ্যত হওক ক'বলগীয়া নাই, কিন্তু অসমত যদি কাৰ বলবৎ হয় তেনেহ'লে অসমবাসী ৰাইজে প্ৰতিবাদ কৰা হ'ব। আৰু অসমীয়া হিচাপে আমি প্ৰতিবাদ কৰিমেই, যিহেতু বিদেশী বোজা অসমে কেতিয়াও লোৱা নলয়, এতিয়াও নলয়। প্ৰয়োজন হ'লে 5জন শ্বহীদ হৈছিলে কা আন্দোলন সময়ত, এতিয়া হয়তো 1000জন শ্বহীদ হ'ব। সেই ক্ষেত্ৰত কিন্তু আমি হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছোঁ যে যিজন অসমীয়া তেজ নথকা এজন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, য'ত অসমীয়া তেজ নথকা, এইটো কাৰণে আমি ক'ব বিচাৰিছোঁ তেওঁ কাৰ সন্দৰ্ভত এদিনো স্পষ্টভাৱে কথা ক'ব নোৱাৰা এজন মুখ্যমন্ত্ৰী হয়। এই এনেকুৱা মুখ্যমন্ত্ৰীক আমি সকীয়াই দিব বিচাৰিছোঁ। অমিত শ্বাহৰ দম্ভালি অসমত নচলিব। তেওঁ বেলেগ ৰাজ্যত দম্ভালি মাৰক, কিন্তু অসমত অমিত শ্বাহৰ দম্ভালি নচলিব। আৰু অসমত যদি কাৰ বলবৎ হয় কিন্তু আন্দোলন হ'ব, আন্দোলন কিন্তু গণতান্ত্ৰিকভাৱে হ'ব। এই কথা আজি আমি প্ৰতিবাদস্থলীৰ পৰা স্পষ্টভাৱে কৈ দিয়া হৈছে। আজিলৈ পুৱাৰ খবৰত ইমানেই। আগলৈ ঠিক বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24।